নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আপোনালোকক কেইখনমান কিতাপ দেখাম বুলি ভাবিছোঁ। মোৰ চুনচুনে স্কুলৰ পৰা আনিছিলে। স্কুলত গ্ৰন্থমেলা আছিল, দুদিনীয়া কাৰ্যসূচী আছিল। গ্ৰন্থমেলাৰ পৰা তাই কিতাপ কেইখনমান লৈ আনিছিলে, তাকে দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকক চাবচোন। এয়া দেখিছেনে, তাই এইকেইখন কিতাপ আনিছিলে। কেইবাখনো মই পইচা দি পঠিয়াইছিলোঁ তাইক আনিবৰ কাৰণে। গ্ৰন্থমেলাৰ পৰা মই কৈছিলোঁ যে তাই কথা ৰামায়ণখন তাই আছে বুলি কৈছিলে। গুৱাহাটীৰ পৰা আহিছিলে গ্ৰন্থমেলা, মই লৈ আনিবলৈ কৈছিলোঁ, কিন্তু তাই কথা ৰামায়ণ ডাঙৰখন নাপালে। তাৰপিছত তাই মোৰ কাৰণে এয়া অকণি কথা ৰামায়ণ লৈ আহিছে। আৰু ৰামায়ণ পঢ়ি মই বহুত বেছি ভাল পাওঁ। ৰামায়ণৰ সাধু যেতিয়া মাৰ মুখত শুনিছিলোঁ সৰু হৈ থাকোঁতে, মায়ে ভাত বনাই থাকোঁতে মোক ৰামায়ণৰ সাধু কৈ শুনাইছিলে। ৰাম সীতাৰ কথা শুনিছিলোঁ। বহুত বেছি ভাল পাওঁ ৰাম সীতাৰ কথা শুনি। সেইকাৰণে মোৰ চুনচুনে জানে মই ৰামায়ণ ভাল পাওঁ বুলি। সেইকাৰণে তাই মোৰ কাৰণে অকণি ৰামায়ণখনকে লৈ আনিলে। কথা ৰামায়ণখন তাই নাপালে। গুৱাহাটীত যেতিয়া গৈছিলোঁ, মই সৰু হৈ আছিলোঁ, 5-6 মানত পঢ়িছিলোঁ। তেতিয়া 5-6 মানত পঢ়ি থাকোঁতে গুৱাহাটী যাওঁতে মা পাপাহঁতৰ লগত গৈছিলোঁ, ভণ্টিও গৈছিলে। যেতিয়া গৈছিলোঁ তেতিয়া কথা ৰামায়ণখন গ্ৰন্থমেলাৰ পৰা মই মাক লাগে বুলি আমনি কৰিছিলোঁ আৰু মোক লৈ দিছিলে মায়ে, কিন্তু মই এতিয়া কথা ৰামায়ণখন হেৰুৱাই পেলালোঁ। সেইকাৰণে বহুত বেছি দুখ লাগি আছিল। আৰু কথা ৰামায়ণখন সেইকাৰণে মই আনিবলৈ কৈছিলোঁ তাইক গুৱাহাটীৰ পৰা গ্ৰন্থমেলা আহিছে বুলি কোৱাৰ কাৰণে, কিন্তু তাই নাপালে। এই অকণি ৰামায়ণখন পালে, এইখনেই মোৰ কাৰণে তাই লৈ আহিছে। আৰু এইখন পাই মই বহুত বেছি সুখী আৰু ভাবিছোঁ এদিন আনিব লাগিব কথা ৰামায়ণখন, ডাঙৰ কিতাপখন আনিম মই। তাৰপাছত আৰু এই কিতাপখিনিৰ লগতে মই পইচা দি পঠিয়াইছিলোঁ তাইক। 200 টকা যদি কিতাপ কিনা হয় তেতিয়া কৈছিলে যে জুবিন গাৰ্গৰ ফটো এখন ফ্ৰী দিব। আৰু তাইক এখন ফ্ৰী পালে ফটো। এইখন হৈছে জুবিন গাৰ্গৰ ফটো। এয়া তাই ফ্ৰী পালে জুবিন গাৰ্গৰ ফটোখন। ফটো বেছি নাছিলে, কেইখনমান আছিলে। আৰু তাইক কৈছে তুমি বহুত বেছি লাকি এখন ফটো পালা, কাৰণ ফটো শেষ হৈ গ'ল। আৰু তাই যে এখন ফটো পালে আনিবৰ কাৰণে লাকি বুলি ভাবিছোঁ আমি। তাৰপাছত আৰু কেইখনমান কিতাপ দেখাম মই। এয়া মই চাৰ্টিফিকেট পাইছিলোঁ। এয়া হৈছে এখন প্ৰাইজ পাইছিলোঁ মই লোকগীতত, লোকগীত গাইছিলোঁ। লোকগীতৰ প্ৰতিযোগিতা আছিলে, তাতে প্ৰাইজ পাইছিলোঁ। এইখন কিতাপ আৰু এইখন চাৰ্টিফিকেট